15 মেত আছিল বিয়াৰ দিন কিন্তু বিবাহৰ পূৰ্বেই শেষ হৈ গ'ল সকলো ভয়াবহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে বঙাইগাঁৱৰ আৰ্মিনা আহমেদে গুৱাহাটীৰ ভয়াবহ দুৰ্ঘটনাৰ কথা আপোনালোকে নিশ্চয় গম পায় সেই ভয়াবহ দুৰ্ঘটনাতে তিনিগৰাকী যুৱতীয়ে প্ৰাণ হেৰুৱালে আৰু তাৰ মাজতে আছিল বঙাইগাঁৱৰ আৰ্মিনা আহমেদ আৰু আৰ্মিনা আহমেদৰ 15 মেত বিয়া ঠিক হৈ আছিল আৰু সেই তাৰ পাছতে আৰ্মিনা আহমেদে প্ৰাণ হেৰুৱাৰ পাছতে এতিয়া ঘৰখনত উঠিছে কান্দোনৰ ৰোল আমি আপোনালোকক এইখিনি মুহূৰ্তত এই খবৰটো জনাই গৈছোঁ 15 মেত আছিল বিয়াৰ দিন কিন্তু বিবাহৰ পূৰ্বেই শেষ হৈ গ'ল সকলো ভয়াবহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে বঙাইগাঁৱৰ আৰ্মিনা আহমেদে থান বান হৈ গ'ল এখন ঘৰৰ আশা আকাংক্ষাবোৰ এতিয়া সেই ঘৰখনত কান্দোনৰ ৰোল উঠা পৰিলক্ষিত হৈছে আমি আপোনালোকক খন্তেক সময় পিছতে দৃশ্যসমূহ দেখুৱাম কিন্তু তাৰ পূৰ্বে খবৰ আমি আপোনালোকক জনাই গৈছোঁ এইদৰে এতিয়া বঙাইগাঁৱৰ সেই ঘৰখনত কান্দোনৰ ৰোল উঠা পৰিলক্ষিত হৈছে কিয়নো তেওঁলোকৰ ঘৰৰ আশা আকাংক্ষাবোৰ থান বান হৈ যোৱা পৰিলক্ষিত হৈছে ভয়াবহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে আৰ্মিনা আহমেদে আৰু এইদৰে দেখিবলৈ পোৱা গৈছে গুৱাহাটীৰ ভয়াবহ দুৰ্ঘটনাত তিনিগৰাকীকৈ যুৱতীয়ে যিহেতু প্ৰাণ হেৰুৱাইছিল আৰু তাৰ মাজতে বঙাইগাঁৱৰ আৰ্মিনা আহমেদৰ প্ৰাণ হেৰুৱা পৰিলক্ষিত হৈছিল আৰু এইগৰাকী আৰ্মিনা আহমেদৰ বিয়া ঠিক হৈ আছিল আৰু 15 মেত আছিল বিয়াৰ দিন কিন্তু বিয়াৰ পূৰ্বেই এইদৰে এতিয়া বঙাইগাঁৱৰ এইগৰাকী আৰ্মিনা আহমেদৰ সপোনবোৰ থান বান হৈ যোৱা পৰিলক্ষিত হৈছে আৰ্মিনা আহমেদে প্ৰাণ হেৰুৱা পৰিলক্ষিত হৈছে আৰু বিয়া নহ'ল বিয়াৰ পৰিৱৰ্তে হ'ল আৰ্মিনা আহমেদৰ জানাজাহে আৰু 15 মেত আছিল এইগৰাকী আৰ্মিনাৰ বিয়াৰ দিন আৰু তাৰ পূৰ্বে এইদৰে দেখিবলৈ পোৱা গৈছে আৰ্মিনা আহমেদৰ সপোনবোৰ থান বান হৈ যোৱা পৰিলক্ষিত হৈছে যেহেতু ভয়াবহ দুৰ্ঘটনাৰ কথা আপুনিও নিশ্চয় জ্ঞাত কেনেকৈ এখন ছুইফ্ট বাহনে ৰৈ থকা ট্ৰাকত খুন্দা মাৰিছিল আৰু তাৰ পিছতেই তিনিটাকৈ সম্ভাৱনাৰ অপমৃত্যু ঘটিল গুৱাহাটীৰ ৰাজপথত এই তিনিগৰাকী যুৱতীয়ে থিতাতে প্ৰাণ হেৰুৱা পৰিলক্ষিত হ'ল দুগৰাকী যুৱতী ঘটনাস্থলীতে নিহত হ'ল আনফালে এগৰাকী যুৱতী GMCHত প্ৰাণ হেৰুৱালে আৰু এই দুৰ্ঘটনাতেই বঙাইগাঁৱৰ আৰ্মিনা আহমেদ নামৰ যুৱতীগৰাকীও নিহত হ'ল সেই যুৱতীগৰাকীৰ এতিয়া খবৰ আহিছে যে সেই যুৱতীগৰাকীৰ বিয়া ঠিক হৈ আছিল 15 মেত আছিল বিবাহৰ দিন আৰু এইদৰে দেখিবলৈ পোৱা গৈছে এখন ঘৰৰ আশা আকাংক্ষাবোৰ থান বান হৈ যোৱা পৰিলক্ষিত হৈছে আৰু তাৰ পিছৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাই গৈছোঁ এইদৰেই বুকুৰ কুটুম কলিজাৰ মগহক হেৰুৱাই এইদৰে কান্দোনত ভাগি পৰা পৰিলক্ষিত হৈছে পৰিয়াল এইদৰে তেওঁলোক কান্দোনত ভাগি পৰিছে কিয়নো তেওঁলোকৰ ঘৰৰ আশা আকাংক্ষাবোৰ শেষ হৈ যোৱা পৰিলক্ষিত হৈছে তেওঁলোকৰ ডাঙৰ জীয়ৰী বৰ জীয়ৰীয়ে এইদৰে কৰুণ মৃত্যু খাবতি লোৱা পৰিলক্ষিত হৈছে আৰু এইদৰে দেখিবলৈ পোৱা গৈছে দেওবাৰে পুৱতি নিশা গুৱাহাটীৰ ৰাজপথত তিনিটাকৈ সম্ভাৱনাৰ অপমৃত্যু ঘটা পৰিলক্ষিত হৈছে তিনিটাকৈ সম্ভাৱনাই অপমৃত্যু খাবতি লোৱা পৰিলক্ষিত হৈছে নিহত হৈছে বঙাইগাঁৱৰ এগৰাকী আৰ্মিনা আহমেদ আৰু আৰ্মিনা আহমেদৰ 15 মেত বিয়াৰ দিন ঠিক হৈ আছিল আৰু বিয়াৰ পূৰ্বে এইদৰে শেষ হৈ গৈছে সপোনবোৰ আৰু নিশ্চয়কৈ ক'ব লাগিব কোনেও নিবিচৰা এক অনাকাংক্ষিত ঘটনা ঘটিছে আৰু তাৰ পিছতে এইদৰে পৰিয়াল কান্দোনত ভাগি পৰা পৰিলক্ষিত হৈছে আৰ্মিনাৰ পিতৃ মাতৃ এইদৰে কান্দোনত ভাগি পৰা পৰিলক্ষিত হৈছে আমি আপোনালোকক দৃশ্য দেখুৱাইছোঁ এম্বিয়েন্সৰ জৰিয়তে আৰু চাওক এইদৰে তেওঁলোকে ঘৰখনত এক বুজাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ভাষাৰে বুজাব নোৱাৰা কলমেও লিখি শেষ কৰিব নোৱাৰা এক পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আমি আপোনালোকক এইখিনি মুহূৰ্তত আৰ্মিনাৰ ঘৰৰ সেই দৃশ্যসমূহ দেখুৱাই গৈছোঁ এইদৰেই অনাকাংক্ষিত ঘটনাটোৰ পিছত কান্দোনত ভাগি পৰা পৰিলক্ষিত হৈছে আৰ্মিনাৰ পিতৃ মাতৃ কিয়নো তেওঁলোকে ভাবিছিল যে তেওঁলোকৰ সেইগৰাকী জীয়ৰীয়ে 15 মেত বিবাহত বহিব কিন্তু বিবাহত বহাৰ পূৰ্বে এইদৰেই শেষ হৈ যোৱা পৰিলক্ষিত হৈছে তেওঁলোকৰ সপোনবোৰ আৰু ওচৰ চুবুৰীয়া ভাগি পৰা পৰিলক্ষিত হৈছে কিয়নো এইগৰাকী আৰ্মিনা আছিল মেধাসম্পন্ন এগৰাকী যুৱতী আৰু এইগৰাকী মেধাসম্পন্ন যুৱতীৰ মৃত্যুত এতিয়া ভাগি পৰা পৰিলক্ষিত হৈছে মেধাসম্পন্ন যুৱতীৰ বিয়োগত এতিয়া অকাল বিয়োগত পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসী কান্দোনত ভাগি পৰা পৰিলক্ষিত হৈছে এইদৰে তেওঁলোক ওলাই অহা পৰিলক্ষিত হৈছে কোনেও বুজাব নোৱাৰা এক পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে এইদৰে সকলোৱে আৰ্মিনাৰ পিতৃ মাতৃক বুজোৱাৰ চেষ্টা কৰিছে কিন্তু বুজোৱাৰ পৰিৱেশ তাত নাই কিয়নো কোনে বুজিব কোনে বুজাব এক অনাকাংক্ষিত পৰিস্থিতিৰ পিছতে এইদৰে তেওঁলোক কান্দোনত ভাগি পৰা পৰিলক্ষিত হৈছে বুকুৰ কুটুমক তেওঁলোকে হেৰুৱাইছে আৰু বঙাইগাঁৱৰ এগৰাকী আৰ্মিনা আহমেদ
আহমেদে এনেকৈ কৰুণ মৃত্যু সাৱটি লোৱা পৰিলক্ষিত হৈছে। গুৱাহাটীৰ ডাউনটাউন বিশ্ববিদ্যালয়ত এগৰাকী আৰ্মিনা আহমেদ অধ্যয়নৰত আছিল। সকলোৱে হয়তো ভাবিছিল যে আৰ্মিনাই ডাউনটাউন বিশ্ববিদ্যালয়ত পঢ়ি এগৰাকী সফল মানুহ হৈ ঘৰলৈ উভতি যাব, কিন্তু যিগৰাকী আৰ্মিনাই নিজৰ সপোনবোৰ বুকুত বান্ধি এদিন বঙাইগাঁৱৰ সেই গাঁওখনৰ পৰা ওলাই আহিছিল, সেইগৰাকী আৰ্মিনাৰ এতিয়া কৰুণ মৃত্যু হোৱা পৰিলক্ষিত হৈছে। এইদৰে আৰ্মিনাৰ নিথৰ দেহ উভতি যোৱাৰ পিছতেই কান্দোনত ভাগি পৰা পৰিলক্ষিত হৈছে। আৰু এইদৰে দেখিবলৈ পোৱা গৈছে, কালিৰ দিনটোৰ দৃশ্য আমি আপোনালোকক দেখুৱাই গৈছোঁ। আৰ্মিনাৰ বাসগৃহত কলমেও লিখি শেষ কৰিব নোৱাৰা, ভাষাৰে শব্দৰে বুজাব নোৱাৰা এক পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। অনাকাংক্ষিত এই ঘটনাটোৰ পিছতেই পৰিয়ালৰ লোক কান্দোনত ভাগি পৰা পৰিলক্ষিত হৈছে। আৰু 15 মে'ত যিহেতু আৰ্মিনাৰ বিয়াৰ দিন আছিল, তাৰ বাবে সকলোৱে যা যোগাৰ কৰা পৰিলক্ষিত হৈছিল। আৰু তাৰ পূৰ্বেই এইদৰে যে এগৰাকী আৰ্মিনাই এনেকৈ কৰুণ মৃত্যু সাৱটি ল'ব, পৃথিৱী তেওঁ এৰি গুচি যাব, সেয়া আচলতে কোনেও কল্পনা কৰা নাছিল। আৰু কল্পনাতীত সেই খবৰটো লাভ কৰাৰ পিছতে এইদৰে আৰ্মিনাৰ আত্মীয় কান্দোনত ভাগি পৰা পৰিলক্ষিত হৈছে। এইদৰে বুকুৰ কুটুম কলিজাৰ মঙহক তেওঁলোকে হেৰুৱাই কান্দোনত ভাগি পৰা পৰিলক্ষিত হৈছে। যিগৰাকী জীয়ৰীক তেওঁলোকে সৰুৰে পৰা ডাঙৰ কৰিছিল, যিগৰাকী জীয়ৰীক তেওঁলোকে বহু সপোন বুকুৰ মাজত বান্ধি তেওঁলোকে ডাঙৰ কৰিছিল, সেইগৰাকী জীয়ৰীৰ নিথৰ দেহ এনেকৈ উভতি যোৱা পৰিলক্ষিত হৈছে ঘৰখনলৈ। গতিকে স্বাভাৱিকতেই এক বুজাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। এনেকৈ কান্দোনত ভাগি পৰিছে আৰ্মিনাৰ পৰিয়ালৰ লোক।